ছাত্ৰ ছাত্ৰীসকল শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ এটা অনুশীলনী মই বুজাই দিবলৈ ওলাইছোঁ। সেইটো হৈছে অনুশীলনী ৭ সময়ৰ ধাৰণা। এই পাঠটোৰ লগত এই অনুশীলনীটো সংলগ্ন হৈ আছে। এইখিনিতে আমি কেইটামান কথা পুনৰাবৃত্তি কৰিব লাগিব। ইতিমধ্যে আমি সময়ৰ ধাৰণা পাঠটোৰ পৰা কেইটামান কথা জানিছোঁ যে বাৰ ৭টা আৰু বাৰবোৰৰ নাম অসমীয়া আৰু ইংৰাজীত বেলেগ বেলেগ হয়। সেইখিনি তোমালোকে শিকিব লাগিব আৰু ইংৰাজী বাৰবোৰৰ বানানবোৰ তোমালোকে জানিব লাগিব। তাৰপিছত আহিলে মাহবোৰৰ নাম অসমীয়া যেনেকৈ বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত, ঠিক তেনেদৰে ইংৰাজীত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ। এতিয়া সেইখিনিৰো বানান তোমালোকে জানিব লাগিব। তাৰপিছত আহিলে কোন মাহত কিমান দিন। এইটো মই এটা টেকনিক তোমালোকক শিকাই দিছিলোঁ যে এনেকৈ আঙুলিটো হাতখন এনেকৈ কৰি ল'বা। জানুৱাৰী তলত পৰাটো 30 দিনীয়া, ফেব্ৰুৱাৰীটো 30 দিনীয়া নহয়, এইটো 28 দিনীয়া। কিন্তু প্ৰত্যেক 4 বছৰ মূৰত লিপ ইয়েৰত এইটো 29 দিনীয়া হয়। গতিকে এইটো 30 দিনীয়া নহয়, এইটো 28 দিনীয়া। তাৰপিছত জানুৱাৰী 31 দিনীয়া, এইটো 28 দিনীয়া। মাৰ্চ 31 দিনীয়া, এপ্ৰিল 30 দিনীয়া, মে 31 দিনীয়া, জুন 30 দিনীয়া, জুলাই 31 দিনীয়া। যিকেইটা ওপৰত পৰিছে সেইকেইটা 31 দিনীয়া। আগষ্ট 31 দিনীয়া, ছেপ্টেম্বৰ 30 দিনীয়া, অক্টোবৰ 31 দিনীয়া, নৱেম্বৰ 30 দিনীয়া, ডিচেম্বৰ 31 দিনীয়া। এইখিনিলৈকে তোমালোকে এনেদৰে শিকিব পাৰিবা। প্ৰত্যেক 4 বছৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। যি বছৰত ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয় সেই বছৰটোক লিপ ইয়েৰ বুলি কোৱা হয়। এতিয়া তোমালোকে ইয়াৰ লগতে আৰু এটা কথা জানিলা, লিপ ইয়েৰটো কেনেকৈ উলিয়াব পাৰি সেইটো মই তোমালোকক ইতিমধ্যে শিকাই দিছোঁ। যদিহে চনটোত শেষত শূন্য নাথাকে তেতিয়াহ'লে তাক 4ৰে হৰণ কৰিলে, যদি ভাগশেষ থাকে তেতিয়াহ'লে সেইটো লিপ ইয়েৰ নহয়, আৰু যদি ভাগশেষ নাথাকে তেতিয়াহ'লে সেইটো লিপ ইয়েৰ হয়। ইয়াৰ যদি শূন্য থকা হয়, যেনিবা বছৰটো 2000 চন, 2000 চনটোত 2 এটাই 3টা শূন্যই থাকে নহয় জানো। তেনেবোৰ ক্ষেত্ৰত যেতিয়া শেষত শূন্য থাকে সেইবিলাক আমি কিহেৰে কৰিব লাগিব, 400ৰে হৰণ কৰিব লাগিব। 400ৰে হৰণ কৰিলে ভাগশেষ বাকী নাথাকে। গতিকে যেতিয়া ভাগশেষ নাথাকে তেতিয়া চনটো লিপ ইয়েৰ হয়। এইটো উলিয়াবলৈ খুব সহজ। ইয়াৰ লগতে আৰু কেইটামান কথা তোমালোকে জানিব লাগিব। আমি ইতিমধ্যে জানো যে এসপ্তাহত 7 দিন, এটা মাহত 30 দিন, আৰু যদিও 30 দিন বুলি সাধাৰণভাৱে ধৰা হয় তথাপিতো মাহবিলাকৰ কিছুমান মাহ 31 দিনীয়া হয়, কিছুমান মাহ 30 দিনীয়া হয়, আৰু ফেব্ৰুৱাৰী মাহটো 28 দিনীয়া হয়, আৰু খালি 4 বছৰ মূৰত এবাৰ 29 দিনীয়া হয়। এই কথাকেইটা তোমালোকে মনত ৰাখিব লাগিব। এবছৰত সৰ্বমুঠ 365 দিন থাকে, কিন্তু 4 বছৰ মূৰত যিটো লিপ ইয়েৰ হয় সেই লিপ ইয়েৰত 366 দিন থাকে। তাৰপিছত এবছৰত সপ্তাহ থাকে 52টা, এবছৰত মাহ থাকে 12 মাহ। এতিয়া কেলেণ্ডাৰ কেনেকৈ চাব লাগে সেই কেলেণ্ডাৰ চোৱাৰ নিয়মটো আমি আলোচনা কৰিম। ইতিমধ্যে কেলেণ্ডাৰ তোমালোকক মই ইয়াত এখন কেলেণ্ডাৰ দেখুওৱা হৈছে। মই অৱশ্যে কেলেণ্ডাৰ আনি থোৱা নহ'লে, আৰু ইমান সৰু কেমেৰাটোত কেলেণ্ডাৰ দেখুৱাবলৈ অসুবিধা। তোমালোকে চোৱা, এইখন এখন কেলেণ্ডাৰ, এইখন এখন কেলেণ্ডাৰৰ পেজ। ইয়াত তোমালোকে দেখিছা ছানডে'বিলাক অৰ্থাৎ দেওবাৰবিলাক চব ৰঙাৰে লিখা থাকে। এইটো মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে, এনেকৈ লাইনত লিখা থাকে। গতিকে তোমালোকক যেতিয়া কোনোবাই সুধিব যে অক্টোবৰ 2020ত
Saturday কেইটা তোমালোকে পটককে Saturday লাইনটো গন্তি কৰি তোমালোকে ক'ব পাৰিবা Friday কেইটা পটককে Friday লাইনটো গন্তি কৰি ক'ব পাৰিবা এনে ধৰণে কেইটা ৰবিবাৰ আছে এই ৰবিবাৰ ওলাই আছে এই ধৰণে তোমালোকে চাব পাৰিবা তা আজি তাৰিখটো ধৰা তোমালোকৰ গণ্ডগোল লাগিল বলা আজিনো কি তাৰিখ আজি কি তাৰিখ চাবলৈ যাওঁতে তোমালোকে প্ৰথমতে তোমালোকৰ ঘৰত ক্যালেন্ডাৰখন চাব লাগিব কোন মাহ ওলাই আছে আজিটো অক্টোবৰ মাহ আজি অক্টোবৰ মাহৰ আজি শুক্ৰবাৰ আজি অক্টোবৰ মাহৰ শুক্ৰবাৰ আজি কি তাৰিখ তোমালোকে ওপৰৰ পৰা চাই গলা ফ্ৰাইডে এনেকৈ লিখা থাকে নহয় চাই গলা তেতিয়া তোমালোকে উলিয়াব পাৰিবা আৰু তেতিয়া তেনে ধৰণে তোমালোকে উলিয়াব পাৰিবা এতিয়া আমি আজিৰ তাৰিখটো চোৱা আজি কি তাৰিখ আজি আজি কেনেকৈ চাবা ক্যালেন্ডাৰ এখনত মই তোমালোকক ক'ব খুজিছিলোঁ ক্যালেন্ডাৰ এখন মই অনা নহ'লে ক্যালেন্ডাৰ এখন মোৰ ঠিক আছে বাৰু ইয়াতো হয়তো ওলাব নেকি ক্যালেন্ডাৰখন চাওঁ ৰ'বা মই যদি ইয়াত ওলাই যায় গুগলত ক্যালেন্ডাৰ এখন ওলাই যদি যায় ইয়াত এইটোক নলাইছে ৰ'বা দেই ক্যালেন্ডাৰটো মই ক্যালেন্ডাৰ এটা এপেই থাকে ইয়াত গুগলত গুগল ক্যালেন্ডাৰ মাৰিলে হা ক্যালেন্ডাৰ এটা এপেই থাকে আচলতে ক্যালেন্ডাৰ 2025 চোৱা দেখিলা 2025ৰ ক্যালেন্ডাৰ এইখন ক্যালেন্ডাৰ এই ক্যালেন্ডাৰখন চোৱা এতিয়া তোমালোকে এই ক্যালেন্ডাৰখন চোৱাচোন ইয়াতে এইটো সেপ্টেম্বৰ মাহ আৰু এইটো অক্টোবৰ মাহ এতিয়া অক্টোবৰ চলি আছে নহয় জানো আজি অক্টোবৰৰ মই ক'লো আজি ফ্ৰাইডে 3 তাৰিখ গ'ল 10 তাৰিখ গ'ল আজি 17 তাৰিখ আজি অক্টোবৰ মাহৰ 17 তাৰিখ আজি 17 তাৰিখ গতিকে আজি 17 অক্টোবৰ আজি ফ্ৰাইডে 17 অক্টোবৰ গতিকে এনেধৰণে আমি ফটককৈ উলিয়াই দিব পাৰোঁ তাৰিখটো চাবলৈ তেতিয়াহ'লে আমি আজিৰ তাৰিখটো লিখা তা আজিৰ তাৰিখটো তুমি লিখিলে 17 অক্টোবৰ বা এনেকৈও লিখিব পাৰা 17-10 অক্টোবৰ মাহটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ 1 2 3 4 5 6 7 8 9 10 গতিকে এইটো 17-10-2025 এনেকৈ লিখিব লাগিব তোমালোকে তাৰিখটো লিখোঁতে এনেকৈ লিখিব লাগিব তাৰপিছত ইংৰাজী মাহৰ কোনকেইটা মাহ 30 দিনীয়া আৰু কোনকেইটা 31 দিনীয়া খুব সুন্দৰকৈ ওলাই থাকিব আমি প্ৰথমতে 30 দিনীয়া কেইটা গন্তি কৰোঁ 30 দিনীয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল প্ৰথমটো এপ্ৰিল জুন মে'টো ইয়াত পৰিব জুনটো ইয়াত পৰিব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ আকৌ সেপ্টেম্বৰটো পৰিব সেপ্টেম্বৰ তাৰপিছতে অক্টোবৰ নৱেম্বৰটো পৰিব নৱেম্বৰ এতিয়া 31 দিনীয়া মাহ কোনকেইটা পৰিব জানুৱাৰী 31 দিনীয়া জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চটো পৰিব মাৰ্চ মে জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ ডিচেম্বৰ এইকেইটা মাহ কি পৰিব 31 দিনীয়া
এতিয়া 31 দিনীয়া মাহ পৰিব এইটা 30 দিনীয়া মাহ পৰিব আপোনালোকে মই উলিয়াই দিয়াটো নাই একেবাৰে সহজ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এতিয়া ফেব্ৰুৱাৰী মাহ কেতিয়া 29 দিনীয়া হয় লিপ ইয়েৰত এতিয়া লিপ ইয়েৰত ফেব্ৰুৱাৰী মাহ 29 দিনীয়া হয় লিপ ইয়েৰ কেতিয়া হয় প্ৰতি 4 বছৰ মূৰে মূৰে তাৰপিছতে আহিলে মৌচুমৰ জন্ম তাৰিখ 23/6/2018 মৌচুম নামৰ এটা ল'ৰাৰ জন্ম তাৰিখ 23/6/2018 23/6/2020 মৌচুমৰ বয়স কিমান হ'ব 18 পৰা 19-20 2 বছৰ হ'ব কিমান তাৰিখে মৌচুমৰ বয়স 8 বছৰ হ'ব তেতিয়াহ'লে 2 বছৰ হ'ব 20ত তাৰপিছতে 21 22 23 24 25 26ত 8 বছৰ হ'ব 26 23/6/2026 তাৰপিছতে আহিলে কেলেণ্ডাৰ সাহিত্য লিখা এই কেলেণ্ডাৰখন তোমালোকক চাই ল'বলৈ গৈছে ইয়াত চোৱা অক্টোবৰ 2020 এই কেলেণ্ডাৰখন চাই তোমালোকক উত্তৰ লিখিবলৈ গৈছে কেইটা ৰবিবাৰ 1 2 3 4টা ৰবিবাৰ কেইটা ৰবিবাৰ আছে উত্তৰ হ'ব 4টা 2 অক্টোবৰ কি বাৰত পৰিছে 1 2 অক্টোবৰ ফ্ৰাইডে মানে শুক্ৰবাৰ চতুৰ্থ শনিবাৰ কি তাৰিখ 1 2 3 4 24 তাৰিখ চতুৰ্থ শনিবাৰ 24 তাৰিখ 24/10/2020 তাৰপিছত আহিলে কিমান দিন হ'ব লিখা 4 সপ্তাহত কিমান দিন হ'ব এসপ্তাহত যদি 7 দিন হয় 4 7 গুণ 28 দিন হ'ব এইটো হ'ব দেই তাৰপিছত 3 সপ্তাহ 2 দিন 3 সপ্তাহক তুমি 7ৰে পূৰণ কৰা কাৰণ এসপ্তাহত 7 দিন গতিকে 3 সপ্তাহত 3 7 গুণ 21 দিন যোগ 2 দিন তাহলে কেইদিন হ'ব 23 দিন উত্তৰ এইটো 23 দিন তাৰপিছত 4 সপ্তাহ 3 দিন 4 সপ্তাহ 4 পূৰণ 7 4 7 গুণ 28 তাৰ লগত যোগ 3 31 দিন 28 29 30 31 দুমাহত কেইদিন এমাহত যদি 30 দিন বুলি ধৰা হয় 30 পূৰণ 2 60 দিন 4 মাহত কেইদিন 4 মাহত 4 পূৰণ 30 এমাহত 30 দিন হ'লে 4 মাহত 120 দিন এমাহ 15 দিন এমাহত হ'ল 30 দিন যোগ 15 দিন সমান কিমান হ'ব 45 দিন 5 0 5 3 1 4 45 দিন 3 মাহ 3 দিন 3 মাহত 30 গুণ 90 দিন আৰু তাৰ লগত যোগ দিয়া 3 দিন 90 93 দিন দুবছৰত এবছৰত যদি 365 দিন হয় তে দুবছৰত কিমান দিন হ'ব 365 পূৰণ 2 2 5 গুণ 10 0 কলিবৰ 1 2 6 গুণ 12 1 13 3 কলিবৰ 1 2 3 গুণ 6 1 7 730 দিন এটো ভালকে তোমালোকে কৰি চাই লবা দেই মই
এনেকৈ অকণমান জেগা ৰাখি 365 দিন 2ৰে পূৰণ কৰিলে 2 × 5 = 10 শূন্য উকলিবৰ 1 2 × 4 = 12 3 উকলিবৰ 1 2 × 3 = 6 7 37 দিন হৈছে। এতিয়া 3 বছৰত তেনেকৈ 365 3ৰে পূৰণ কৰিব লাগিব। 3 × 5 = 15 5 উকলিবৰ 1 3 × 6 = 18 18 × 1 = 19 9 উকলিবৰ 1 3 × 3 = 9 1 = 10। তেতিয়াহ'লে 1095 দিন। আকৌ এবাৰ কৰি চোৱা, ভুল হ'ব পাৰে কেনেবাকৈ। 3 × 5 = 15 5 উকলিবৰ 1 3 × 6 = 18 1 = 19 9 উকলিবৰ 1 3 × 3 = 9 1 = 10 হৈছে। তাৰপিছত আহিলে তলৰ কোনকেইটা বছৰ লিপ ইয়েৰ। মই আগতেই কৈছোঁ লিপ ইয়েৰ শেষত শূন্য থাকিলে 400ৰে কৰিব লাগে। এতিয়া 1980 দিন 1980 হ'লে 400ৰে কৰিব লাগিব। 400ৰে এই শূন্য দুটা কাটি দিয়াচোন। তেতিয়া 40ৰে কৰিলা 240 একে এতিয়া হৰণটো ভালকৈ কৰি চোৱা। ইয়াত তোমালোকে এনেকৈ থেপাথেপিকৈ কৰিলে তোমালোকে নোৱাৰিবা। চোৱা 1980 তাক 430ৰে 400ৰে কৰিলা হয়নে। 400ৰে কৰিলে 4 4 × 16 4 4 × 16 ঠিক আছে। এই শূন্যটো কাটি দিওঁ সহজ হ'ব কৰিবলৈ অংকটো। 40ৰে 198 কৰিলা 40ৰে 198 3 4 × 12 4 বাৰ দিয়াচোন 4 0 0 4 4 × 16 160 তাৰ লগত আকৌ 40 দিয়াচোন। এতিয়া বেছি হৈ যাবগৈ। আকৌ 5 বাৰ দিলে 5 4 × 20 200 হ'বগৈ নহ'ব। এতিয়া 4 বাৰ দিলে 160 হ'ল ন 160 বাকী থাকিলে 8 8 9 গ'ল থাকিল 9 6 গ'ল থাকিল 3 3 38 নাযায়। আকৌ শূন্যটো নমাই দিলোঁ 380 হ'ল নহয়। শূন্যটো অলৰেডি কাটিছোঁ নহয় 38 বাকী থাকিলে। গতিকে এইটো 1980টো চাই লৈছোঁ ৰ'বা দেই। অকণমান চাই লৈছোঁ। এইফালে চাফাকৈ কৰিছোঁ নহ'লে ধৰিবই নোৱাৰি। কি হ'ল 1980 চন 1980 চনক আমি যদি 400ৰে কৰোঁ শেষত শূন্য আছে গতিকে 400ৰে কৰিলোঁ। তেতিয়া 4 এইটো শূন্যই কাটি দিয়া। তেতিয়াহ'লে আমাৰ অংকটো কৰাত সহজ হ'ব। 4 4 × 16 4 0 0 4 4 × 16 5ৰে গ'লে 5 0 0 5 এইটো বেছি হৈ যাব। তো 4 বাৰ গ'লত আমাৰ হ'লগৈ 4 0 0 4 4 × 16 160 8 9 6 থাকিল 38 বাকী থাকিলে 38 বাকী থাকিলে। এতিয়া এইটো বাকী থাকিলে তাৰমানে ভাগশেষ থাকিলে গতিকে এইটো লিপ ইয়েৰ নহয়। এতিয়া লিপ ইয়েৰ নহয়। তাৰপিছতে নহয় দেই এইটো নহয়। বাকী যিহেতু থাকিলে ভাগশেষ ওলালে গতিকে তাৰপিছত 2002 চনটো 2002 চনটো চোৱা 400ৰে 2002 চনটো এই শূন্যটোৱে কাটিব নোৱাৰা। এতিয়া শেষত শূন্য নাই নহয় 4ৰে কৰিব লাগিব। শেষত শূন্য থাকিলে 4ৰে 4 5 × 20 50 4 50 200 4 50 200 তাৰপিছতে এতিয়া 2টো বাকী থাকিলে গতিকে এইটো লিপ ইয়েৰ নহয়।
তাৰপিছত 2020টো 400ৰে কৰিব লাগিব। 400ৰে কৰিলে আমি এইটো পৃষ্ঠাত কৰোঁ, নহ'লে আমাৰ অংকটো দিগদাৰ হয় অলপ। 400ৰে কৰিলে 2020 নে এই শূন্যটোৱে কাটি দিলা। 40 5 বাৰ গ'লে 5 শূন্য শূন্য 5 4 গুণ 20 200 2 বাকী থাকিলে। এইটোও নহয়। 2020টো লিপ ইয়েৰ নহয়, কাৰণ ইয়াত 2 বাকী থাকিলে। 2010 400ৰে 2010 এইটো শূন্য কাটি দিলোঁ, এইটো শূন্য 4 5 বাৰ গ'ল 200 1 বাকী থাকিলে। এইটোও নহয়, 2012 4ৰে কৰিব লাগিব। 4 5 গুণ 20 তাৰপিছতে 4 গুণ 12 এইটো মিলি গ'ল। এইটো লিপ ইয়েৰ হয়। যেতিয়া বাকী নাথাকে তেতিয়া লিপ ইয়েৰ হয়। এতিয়া কিমান বছৰ হ'ব লিখা, 24 মাহ। এতিয়া এবছৰত যদি 12 মাহ হয় তেতিয়াহ'লে 24 মাহত 2 বছৰ হ'ব, কাৰণ 12 মাহত এবছৰ নহয় জানো। এতিয়া চোৱা, তোমালোকে 12ৰে হৰণ কৰি চোৱাচোন। 24ত 12 × 12 2 × 24 2 বছৰ। তো উত্তৰ হ'ল 2 বছৰ। তাৰপিছতে 48 মাহ 12 12 × 12 2 × 24 3 × 36 4 × 48 এতিয়া 4 বছৰ। তাৰপিছতে আহিলে 365 দিন। 365 দিনত কিমান বছৰ হ'ব? এবছৰ 365 দিন থাকে। 730 দিনত কিমান মাহ? 730 12ৰে 730 দিনত কেইবছৰ হ'ব ন? তো 30 12 মাহে এবছৰ। কিমান বছৰ হ'ব লিখা। 730 দিনত এবছৰত যদি 365 দিন, তেতিয়াহ'লে 365 2 শূন্য কৰিব 1 2 4 12 13 তুমি কৰিব 1 2 3 4 2 বছৰ আকৌ। এতিয়া এনেকৈ উত্তৰ ওলাই গ'ল। গতিকে তোমালোকৰ এই অনুশীলনটো ইমানতে শেষ হৈছে। মই আশা কৰিছোঁ বুজি পাইছা চাগে। যদি বুজি পোৱা নাই, কিবা খোকোজা থাকি যায় ক'বা। আৰু অংক কৰোঁতে সদায় এনেকৈ ঘৰ পাতি ল'বা। মোৰে ভুল হৈছে, মই তোমালোকক এনেকৈ পাতি দেখুৱাব লাগিছিলে। তেতিয়া এই ছাইডতে অংকটো কৰি উত্তৰটো পাতি দিবলৈ সহজ হয়। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।